মাজত মাত্ৰ 3টা দিন আৰু 3 দিনৰ পিছতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু মই বৰ্তমান উপস্থিত আছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ 12 চহৰীয়া ভাওনা ক্ষেত্ৰ। আচলতে এয়া প্ৰকৃত 12 চহৰীয়া ভাওনা ক্ষেত্ৰ নহয়, এয়া হৈছে ঐতিহ্য জামুগুৰি ঐতিহ্য 12 চহৰীয়া ভাওনা ক্ষেত্ৰ। আৰু এই 12 চহৰীয়া ভাওনাৰ ক্ষেত্ৰৰ দৰেই তেজপুৰৰ ঐতিহ্য পৰম্পৰাসমূহ জিলিকি উঠিব এই প্ৰদৰ্শনী দ্বাৰৰ ঘাটত। ইতিমধ্যে দেখা পাইছে কেমেৰামেন মাইনাই দেখুৱাইছে যে এয়া হৈছে 12 চহৰীয়া ভাওনাৰ মণ্ডপ। আৰু এই মণ্ডপটো প্ৰদৰ্শনী বিভাগে তেওঁলোকে প্ৰদৰ্শনী বিভাগৰ মজিয়াত তেওঁলোকে ইতিমধ্যে পৰিস্ফুট কৰিব বিচাৰিছে। আৰু এইদৰেই ঠিক একেদৰে চতিয়া থানা বা অন্যান্য তেজপুৰৰ যি ঐতিহ্যসমূহ জিলিকাই তুলিব বিচাৰিছে এই প্ৰদৰ্শনী বিভাগে প্ৰদৰ্শনী উপ সমিতিয়ে। আৰু প্ৰদৰ্শনীত আচলতে 1000 কোঠা তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু সেই 1000 কোঠাত বলুকা শিল্পকে আদি কৰি ঐতিহ্য পৰম্পৰাসমূহ তেওঁলোকে দেখুওৱাৰ চেষ্টা অব্যাহত ৰাখিব। আমাৰ লগত আছে প্ৰদৰ্শনী উপ সমিতিৰ সভাপতি নিতুমণি বৰা। আমি তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম কিমান দূৰ আগবাঢ়িছে। ইতিমধ্যে সময় সমাগত। অগ্ৰগতি সন্তোষজনক। জয়গুৰু শংকৰ কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনক কেন্দ্ৰ কৰি আপোনালোকে দেখিছে যে সমগ্ৰ অঞ্চলটো উদুলি মুদুলি হৈ পৰিছে। এটা আধ্যাত্মিক পৰিৱেশ হৰি নামৰে সমগ্ৰ অঞ্চল মুখৰিত হৈছে। আকাশে বতাহে সকলো ইয়াৰ মানুহে, আমাৰ এই জামুগুৰি অঞ্চলৰ মানুহে, শোণিতপুৰ জিলাৰ আমি অন্তৰেৰে আমি বাট চাই আছোঁ ৰাইজক সেৱা কৰিবলৈ, অতিথিসকলক আমি শুশ্ৰূষা কৰিবলৈ, আপ্যায়ন কৰিবলৈ আমি অধীৰ আগ্ৰহেৰে আমি অপেক্ষা কৰিছোঁ। আৰু এই অধিৱেশনৰ এক ক্ষুদ্ৰ অংশ এই প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা। এই প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাত আমি 1000 ষ্টলৰ আমি ব্যৱস্থা কৰিছোঁ। আমি 1000 ষ্টলৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত আমি আমাৰ জিলাখনৰ যিসকল ঐতিহ্য আছে, যিসমূহ ঐতিহ্য আছে যে আমাৰ এই জিলাখনৰ, এই সমগ্ৰ ঐতিহ্য আমি প্ৰতিফলিত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আজি আমাৰ জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত 12 চহৰীয়া ভাওনা মণ্ডপ আমি হুবহু ৰূপত ইয়াত উপস্থাপন কৰিম। আমি জামুগুৰিৰ অন্য এক ঐতিহ্য কন্যকাক আমি হুবহু ৰূপত ইয়াত প্ৰদৰ্শন কৰিম। আমি চতিয়া থানাৰ 1942 চনৰ স্বাধীনতা আন্দোলনৰ প্ৰথম পতাকা উত্তোলন য'ত হৈছিল ভাৰতবৰ্ষৰ গৌৰৱ উজ্জ্বল ইতিহাসৰে সমৃদ্ধ চতিয়া থানা আমি হুবহু ইয়াত উপস্থাপন কৰিম। আমি ইয়াত হুবহু উপস্থাপন কৰিম উষা আৰু অনিৰুদ্ধৰ কাহিনীৰ সেই হৰিহৰৰ যুদ্ধৰ আমি প্ৰতিফলন ইয়াত ঘটাম। আমি ঢেকীয়াজুলিৰ শ্বহীদ এই ক্ষেত্ৰক আমি ইয়াত নিৰ্মাণ কৰি ইয়াত আমি প্ৰদৰ্শন কৰিম। গতিকে তাৰ বাহিৰেও আমাৰ বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা, জনগোষ্ঠীৰ পোচাক পৰিচ্ছদ, ঐতিহ্য, তেওঁলোকৰ সংস্কৃতি, এই সকলোৰে প্ৰতিফলন ঘটাবৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। আৰু গ্ৰন্থমেলাত ইতিমধ্যে অসমৰ প্ৰায়বিলাক আগশাৰীৰ গ্ৰন্থ বিপণীয়ে ইয়াতে আহিবৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে, প্ৰস্তুতি চলাইছে। আৰু আমি অনুভৱ কৰিছোঁ যে ঐতিহাসিক গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ ফালে আমি অগ্ৰসৰ হৈছোঁ। আমি এইবাৰ আমাৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ আমি কোনো ফিজ প্ৰৱেশ মূল্য আমি ৰখা নাই। সমগ্ৰ ৰাইজৰ কাৰণে আমি সদায় মুকলি ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ধন্যবাদ কৃষ্ণ। 1000 কোঠা ইতিমধ্যে 1000 কোঠা সম্পূৰ্ণ শেষ হৈ গ'ল। আৰু কেইটামান কথা আছে, সেইকেইটা কথা কাইলৈ আমি আবণ্টন দি দিম। এতিয়া ইতিমধ্যে 1000 কোঠা শেষ হৈছে। কামো প্ৰায় শেষেই হৈছে। কামো শেষ। আমি 5 তাৰিখ 4 তাৰিখে আমি কোঠা আবণ্টন দি দিম। গ্ৰন্থমেলাৰ কাৰণে যিসমূহ যোগাযোগ কৰিছে তেওঁলোক কেতিয়া আহিব ইয়ালৈ? তেওঁলোকে 4 তাৰিখে আহি পাই যাব। 4 তাৰিখ। হয়। ধন্যবাদ কৃষ্ণ। এয়া আছিলে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ সমিতিৰ সভাপতি আৰু সম্পাদক। ইতিমধ্যে দেখা পাইছে কেমেৰামেন মাইনাই দেখুৱাইছে এয়া হৈছে এক উদাহৰণ। এয়া জামুগুৰি ঐতিহ্য 12 চহৰীয়া ভাওনা মণ্ডপ। ঠিক একেদৰে ইয়াৰ বিপৰীত দিশত আছে চতিয়াৰ প্ৰথম পতাকা উত্তোলন হোৱা, ব্ৰিটিছৰ দিনত প্ৰথম পতাকা উত্তোলন কৰিছিলে আৰু চতিয়া থানা। ইয়াৰ উপৰি তেজপুৰৰ উষা অনিৰুদ্ধকে ধৰি তেজপুৰৰ যিসমূহ ঐতিহ্য, তেজপুৰ জিলা উদ্যোগত আচলতে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন জামুগুৰিত অনুষ্ঠিত হৈছে। সেই গতিকে তেজপুৰৰ যিসমূহ ঐতিহ্য, সেই ঐতিহ্যসমূহ ইয়াত প্ৰতিফলিত কৰাৰ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আৰু এইদৰেই প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ সমিতিও তেওঁলোকৰ নিজ নিজ কামত তেওঁলোক ব্যস্ত হৈ পৰিছে। আৰু এদিনৰ ভিতৰতে তেওঁলোকৰ সকলো কাম কাজ সম্পূৰ্ণ হ'ব। আৰু এই প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দৰেই প্ৰতিখন উপ সমিতিয়ে তেওঁলোকৰ নিজ নিজ কামত যুদ্ধংদেহীভাৱে তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান প্ৰদৰ্শনী বিভাগৰ কাম ইতিমধ্যে প্ৰায় সমাপ্ত হোৱাৰ পথত আগবাঢ়িছে।